কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড আজি মই এই বটল কিয় দেখুৱাইছোঁ আপোনালোকে জানিছে নহয় পানী নহ'লে মানুহে জীয়াই থাকিব নোৱাৰে নহয় এতিয়া বানপানী কবলত পৰা সকলোতো মুঠতে পানীৰ কাৰণে ভাল শুদ্ধ পানী খাব পোৱা নাই তেওঁলোকে কেনেকুৱা তৰ্ক কৰি আছে প্ৰভু ভগৱন্তই যাতে বানপীড়িতসকলক উশাহ উদ্দীপনা দিয়ে সাহস জগায় এই বটল পানী খায় কিন্তু বটলটো য'তে ত'তে পেলাই দিয়ে এই বটলটো পেলোৱাৰ এটা নিয়ম হ'ব লাগে কাৰণ য'তে ত'তে বটল পেলাই দিলে আমাৰ পৰিৱেশটো বহুত নষ্ট হয় গতিকে পানী খাই যিকোনো এটা নিৰ্দিষ্ট জেগাত বটলটো থ'লে বেছি ভাল হয় এই বটল এতিয়া এজন মানুহে ব্ৰহ্মপুত্ৰখন বোলে বটল যিমান পৰিছে চব চাফাই কৰি আছে আজি হ'ল 2 বছৰ মানে হৈছে চাগে এখন নৌকাত ভৰাই দেখিছোঁ যে বটল বহুত সংগ্ৰহ কৰিছে ব্ৰহ্মপুত্ৰখন যিমান বটল মানে পৰিছে সেইবোৰ উঠাৰ ব্যৱস্থা কৰিছে আৰু অৱশ্যে অকলেতো নোৱাৰে অৱশ্যে কোনো অকলে কাম সংঘ গঠন হ'ব লাগিব তেতিয়া মানে এই বটল য'ত ত'ত পেলোৱাসকল সংগ্ৰহ কৰিলে নিশ্চয় এদিন উপকৃত হ'ব আমি ধন্যবাদ দিছোঁ যিজনে প্ৰথম এই পদক্ষেপটো লৈছে যে বটল য'ত ত'ত পানী খাই পেলাই দিলে ব্ৰহ্মপুত্ৰত ভৰ্তি হৈ ব্ৰহ্মপুত্ৰখন যে চাফাই কৰি লৈছে আমি অশেষ ধন্যবাদ দিছোঁ কিন্তু বটল অ'ত ত'ত পানী খাই পেলাব নাপায় আৰু পেলাবও নালাগে বটল সংগ্ৰহ কৰি ৰাখিব ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ টাটা